নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা জব আপডেট ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। জুন মাহত নতুনকৈ ভেকেঞ্চি ওলাইছে, যিকেইটাৰ ওপৰত আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। দুটা বিভাগৰ পৰা এই নতুন নটিফিকেশ্যন আহিছে যে আপোনালোকৰ এই বিভাগত পদ খালী হৈছে বুলি। ইয়াত আপোনালোকৰ টোটেল ভেকেঞ্চি আছে 6,665টা, যিকেইটা পদৰ বাবে তেওঁলোকে আপোনালোকৰ পৰা আবেদন বিচাৰিছে। আজি আমি ভিডিঅ'টোতে আলোচনা কৰিম কেনেদৰে আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰিব লাগিব, কোন কোন ডিপাৰ্টমেণ্টৰ পৰা এই নটিফিকেশ্যনকেইটা আহিছে, কোনসকলে আবেদন কৰিব পাৰিব, এপ্লিকেশ্যন ফিজ কিমান লাগিব, গোটেইখিনি কথা আপোনালোকে আমাৰ ভিডিঅ'টো কমপ্লিটলি শেষলৈকে চাই থাকিলে গম পাব। বলক আজি আমি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে আমাৰ চেনেলটো যদিহে প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, যাতে এনেকুৱা ধৰণৰ জব ৰিলেটেড আপডেট ভিডিঅ'সমূহ আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে অতি কম সময়তে পাই থাকিব পাৰে। লগতে ভিডিঅ'টো লাইক এটা কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আজিৰ ভিডিঅ'টো কেনেকুৱা পালে। বলক আজিৰ যিটো আমাৰ প্ৰথম নটিফিকেশ্যন আহিছে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা আহিছে, য'ত আপোনালোকৰ 6,565টা ভেকেঞ্চিৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে, যিকেইটা টেকনিচিয়ানৰ পোষ্ট হয় আণ্ডাৰ ইণ্ডিয়ান ৰেলৱেৰ আণ্ডাৰত, যিটো RRB পৰ্টেলৰ ফালৰ পৰা আপোনালোকৰ মুকলি কৰিছে। আৰু ইয়াত আপোনালোকৰ RRB টেকনিচিয়ান ৰিক্ৰুটমেণ্ট হয় এই পোষ্টকেইটা, য'ত ITI ডিপ্ল'মা আৰু ইঞ্জিনিয়াৰিং কৰ্চৰ কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব। আৰু এই নটিফিকেশ্যনটো এটা শ্বৰ্ট নটিফিকেশ্যন হয়, যিটো আপোনালোকৰ পেপাৰত দিছিলে। মই পেপাৰ কাটিংটো আমাৰ হোৱাটছএপ চেনেলত শ্বেয়াৰ কৰি দিম, আপোনালোকে তাত জইন হৈ থাকিব। ইয়াত আপোনালোকৰ টোটেল টেকনিচিয়ানৰ কাৰণে পোষ্ট আছে, য'ত আপোনালোকৰ টেকনিচিয়ান গ্ৰেড 1 ছিগনেলৰ কাৰণে 323টা পোষ্ট থাকিব, আৰু টেকনিকেল গ্ৰেড 3ৰ বাবে 6,242টা ভেকেঞ্চি থাকিব। আৰু টোটেল টেকনিচিয়ান গ্ৰেড 1 ছিগনেলৰ কাৰণে 29,200 ৰুপিজ আপোনালোকৰ চেলেৰি হ'ব। এইটো জাষ্ট এটা বেছিক পে' হয়। টেকনিচিয়ান গ্ৰেড 3ৰ বাবে 19,900 আপোনালোকৰ বেছিক পে' হয়। লগত আপোনালোকৰ হাউচ ৰেণ্ট এলাৱেঞ্চেছ, ডিয়াৰনেছ এলাৱেঞ্চেছ, ৰানিং এলাৱেঞ্চেছ, ট্ৰান্সপৰ্ট এলাৱেঞ্চেছকে ধৰি নিউ পেঞ্চন স্কিমৰ আদিখিনি আপোনালোকৰ তাৰ লগত এড হৈ থাকিব। আৰু টেকনিকেল গ্ৰেড 1 ছিগনেলৰ কাৰণে BSc কৰি লগত ফিজিক্স, ইলেক্ট্ৰনিক্স আৰু কম্পিউটাৰ চায়েন্স, IT ইনষ্ট্ৰুমেণ্টেশ্যন কৰাসকলে আবেদন কৰিব পাৰিব। আৰু আৰু নহ'লে আপোনালোকে ডিগ্ৰী, ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং কৰাসকলেও এই পোষ্টকেইটাৰ বাবে আবেদন কৰিব পাৰিব। টেকনিচিয়ান গ্ৰেড 3 পোষ্টত আপোনালোকৰ 10 পাছ কৰি মেট্ৰিকুলেট কৰাসকলে আবেদন কৰিব পাৰিব, অৰ্থাৎ 10 পাছ মেট্ৰিক পাছ কৰাসকলে আবেদন কৰিব পাৰিব। ITI কৰা লাগিব, লগত ITI লাগিব। NCVT, SCVT ট্ৰেডত আৰু ৰেলিভেণ্ট ট্ৰেড, সেই ট্ৰেড লিষ্টখন এতিয়ালৈকে তেওঁলোকে মুকলি কৰি দিয়া নাই, অৰ্থাৎ এইটো এটা শ্বৰ্ট নটিফিকেশ্যন হয়। ইয়াৰ যিটো লং ফৰ্মেটটো তেওঁলোকে অতি কম সময়ৰ ভিতৰতে মুকলি কৰি দিব, য'ত গোটেইখিনি কথা প্ৰপাৰলি থাকিব। টেকনিকেল গ্ৰেড 1 ছিগনেলৰ কাৰণে 18 পৰা 34 বছৰ ভিতৰত আপোনালোকে আবেদন কৰিব পাৰে। টেকনিচিয়ান গ্ৰেড 3ৰ বাবে 18 পৰা 33 বছৰ ভিতৰত আপোনালোকে আবেদন কৰিব পাৰে। এজ ৰিলেক্সেশ্যনৰ ইয়াত সুবিধা আছে। OBC, MOBC সকলে 3 বছৰ পাব, ST, SC সকলে 5 বছৰ পাব, PWD সকলে 10 বছৰ পাব। আৰু আপোনালোকক জনাওঁ যে আৰু এটা আমাৰ নটিফিকেশ্যন আছে, যিটো বিষয়ে মই আলোচনা কৰিম আপোনালোকৰ লগত। আৰু ইয়াত আপোনালোকৰ গোটেই নটিফিকেশ্যনটো আপোনালোকৰ অনলাইন মাধ্যমতে আবেদন হ'ব। বৰ্তমানলৈকে এই পোষ্টকেইটাৰ আবেদন এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই। ইয়াৰ আবেদন আপোনালোকৰ 29 জুলাই মানৰ পৰা সম্ভাৱনা আছে, কিন্তু তাৰ আগতো হ'ব পাৰে। তেওঁলোকে এতিয়া বৰ্তমান এখন শ্বৰ্ট নটিফিকেশ্যন মুকলি কৰিছে, যিখন হৈ গ'ল আপোনালোকৰ এইখন শ্বৰ্ট নটিফিকেশ্যন, যিটো পেপাৰত আহিছিলে, পেপাৰ কাটিঙৰ পৰা এইটো লোৱা গৈছে। আৰু এই নটিফিকেশ্যনটো তেওঁলোকে ইয়াত এটা শ্বৰ্ট নটিফিকেশ্যন প্ৰকাশ কৰি থৈ দিলে, যিটো 30/6/2026 আপোনালোকৰ হয়তো নেক্সট আপোনালোকৰ নটিফিকেশ্যন আহিব বা আপোনালোকে কৰিব পাৰিব বুলি এইটোৰ বিষয়ে তেওঁলোকে নটিফিকেশ্যনত লিখি দিছে এপ্লিকেশ্যনটোৰ। আৰু 29/7 মানলৈকে আপোনালোকে কৰি থাকিব পাৰিব আবেদন। আৰু এইটোৱে আছিলে আজিৰ আমাৰ প্ৰথম যিটো নটিফিকেশ্যন। যিসকলে ITI কৰিছে, যিসকলে গ্ৰেজুৱেট বা টেকনিকেল ফিল্ডত কৰিছে, গ্ৰেজুৱেশ্যন কৰিছে, পলিটেকনিক পঢ়িছে, তেওঁলোকৰ বাবে খুবেই ভাল খবৰ। আৰু ইয়াৰ যিখিনি লেটেষ্ট আপডেট বা শ্বৰ্ট নটিফিকেশ্যনৰ পিছত কেনেকুৱা ধৰণৰ নটিফিকেশ্যন ওলাব, কোন কোন আপোনালোকৰ জেগাত প্লেচমেণ্ট হোৱাৰ সম্ভাৱনা আছে, সেইখনৰো লিষ্ট আপোনালোকৰ দিছে। ইয়াত আপোনালোকৰ মেইনলি গুৱাহাটী আছে। আৰু তেওঁলোকে মেইনখিনি জ'ন যিখিনি থাকে সেইখিনি তেওঁলোকে প্ৰভাইড কৰে। জ'নৰ আণ্ডাৰত তেওঁলোকৰ ৰিক্ৰুইট হ'ব, সেইখিনি তেওঁলোকে প্ৰভাইড কৰে। এই গোটেইখন নটিফিকেশ্যনখন মই আপোনালোকক আমাৰ হোৱাটছএপ চেনেলত দি দিম, আপোনালোকে তাত এবাৰ চাই ল'ব। আৰু এনেকুৱা ধৰণৰ ইয়াৰ ৰিলেটেড আপডেট ভিডিঅ'সমূহ পাই থাকিবলৈ আপোনালোকে আমাৰ চেনেলত ছাবস্ক্ৰাইব কৰি ৰাখক। এতিয়া গৈ আমাৰ যিটো ছেকেণ্ড অৰ্থাৎ দ্বিতীয় যিটো নটিফিকেশ্যন তাৰ ফাললৈ। আজি আমাৰ যিটো দ্বিতীয়টো নটিফিকেশ্যন আহিছে, এইটো বহুতৰ বাবে ভাল খবৰ, কাৰণ আপোনালোকৰ ড্ৰাইভাৰ আৰু অফিচ পিয়নৰ বাবে ভেকেঞ্চি মুকলি হৈছে। কোন ডিষ্ট্ৰিক্টত মুকলি হৈছে, কেনেদৰে আপোনালোকে আবেদন কৰিব লাগিব, গোটেইখিনি কথা কৈ আছোঁ। আপোনালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে শেষলৈকে চাব।
বঙাইগাঁও ডিষ্ট্ৰিক্টৰ ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি বঙাইগাঁৱৰ ফালৰ পৰা দুটা ড্ৰাইভাৰ আৰু অফিচাৰ পিয়নৰ বাবে তেওঁলোকে অফিচিয়েল নটিফিকেশ্যন এটা মুকলি কৰিছে, যাতে আবেদন বিচাৰিছে তেওঁলোকে। ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি এণ্ড লিগেল এইড ডিফেন্স কাউন্সিল ছিষ্টেম বঙাইগাঁও আণ্ডাৰ দ্য এষ্টাব্লিছ অফ ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি বঙাইগাঁৱৰ ফালৰ পৰা আহিছে এই নটিফিকেশ্যনটো। ইয়াত আপোনালোকৰ যদি আপোনালোকে ড্ৰাইভাৰৰ কাৰণে চাবলৈ যায়, ড্ৰাইভাৰৰ পোষ্টটো এটা কণ্টেক্সুৱেল পোষ্ট হয়, য'ত এটা ভেকেঞ্চি আছে। চেলেৰী 15,000 টকা পাৰ মান্থ পাব। মিনিমাম আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো HSLC পাছ কৰিলে আপোনালোকে এই পোষ্টটোৰ বাবে আবেদন কৰিব পাৰে। লগতে প্ৰফেশ্যনেল ড্ৰাইভিং লাইচেঞ্চখনো লাগিব। অফিচ পিয়নৰ পোষ্টটো পাৰ্মানেণ্ট পোষ্ট হ'ব, য'ত আপোনালোকৰ এটা পোষ্ট আছে, য'ত চেলেৰী থাকিব 10,000 টকা পাৰ মান্থ আৰু মিনিমাম কোৱালিফিকেশ্যন আপোনালোকৰ 8 পাছ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। কিন্তু যদিহে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী বা তাতকৈ এবভ পঢ়িছে, তেনেহ'লে আপোনালোকে এই পোষ্টটোৰ বাবে আবেদন কৰিবলৈ আপোনালোক ইলিজিবল নহ'ব। এজ লিমিটটো আপোনালোকৰ 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে পোষ্টকেইটাৰ বাবে আবেদন কৰিবলৈ আপোনালোক ইলিজিবল হ'ব। আৰু ইয়াত আবেদন কৰিবৰ কাৰণে এটা ইণ্টাৰেষ্টিং আছে, এই প্ৰচিডিঅ'ৰটো আপোনালোকে ভালদৰে ধ্যান দি শুনিব আৰু নিজে এবাৰ চাই ল'ব। অফিচিয়েল নটিফিকেশ্যনটো আমাৰ হোৱাটছআপত দিয়া আছে। কাৰণ ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আছাম গেজেট পাৰ্ট 9 ফৰ্মখন ফিল আপ কৰি পেলাই আপোনালোকে এনভলভত ভৰাই গৈ পেলাই নিজে দি থৈ আহিব পাৰে ড্ৰপ বক্সত, নহ'লে আপোনালোকে বাই পোষ্টটো পঠিয়াব পাৰে, গৈ দিব পাৰে। অফিচ অফ দ্য ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি, ফাৰ্ষ্ট ফ্ল'ৰ, ডিষ্ট্ৰিক্ট জুডিচিয়েল কোৰ্ট বিল্ডিং, বঙাইগাঁৱত গৈ নিজে আপোনালোকে বাই পোষ্ট হওক বা নিজে গৈ ড্ৰপ বক্সত ভৰাই থৈ আহিব লাগিব। তাত নেচেচেৰী যিখিনি ডকুমেণ্ট আপোনালোকৰ লাগে, চেভ এটেচমেণ্ট কপি লাগিব অল ডকুমেণ্টত। যিখিনি আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন হওক, বাকী যিখিনি ডকুমেণ্ট দিব তাত আপোনালোকৰ চেল্ফ এটেচ কপি লাগিব। আৰু লগতে ফটোকপি, ৰিচেণ্ট পাছপৰ্ট চাইজৰ ফটোকপি লাগিব 2 কপি। আৰু এপ্লিকেশ্যন পোষ্ট ফৰ ড্ৰাইভাৰ মাষ্ট বি, যিসকলে ড্ৰাইভাৰ পোষ্টৰ বাবে আবেদন কৰিব বিচাৰিছে তেওঁলোকৰ LMV 4 হুইল ভেহিকেল বা ড্ৰাইভিং লাইচেঞ্চ লাগিব। আৰু লগতে HMV লাগিব। লগতে আৰু আপোনালোকৰ ইম্পৰ্টেণ্ট যিটো কথা, এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন দুইটা কেণ্ডিডেট অৰ্থাৎ অফিচ পিয়নৰ হওক বা ড্ৰাইভাৰৰ হওক দুইটাৰ মেণ্ডেটৰী হয়। আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যনখন লাগিব। আৰু এইটোত আপোনালোকৰ যিহেতুকে সকলোৱে গম পালে যে এই পোষ্টটোৰ বাবে আপোনালোকে অফলাইন মাধ্যমত হ'ব আবেদনটো, আৰু আপোনালোকে গোটেই নেচেচেৰী যিখিনি ডকুমেণ্ট আপোনালোকে দিব লাগে, আৰু যেনেকৈ কোৱালিফিকেশ্যন হওক, কাষ্ট হওক, গোটেইখিনি যি আপোনালোকৰ আছে, আধাৰ কাৰ্ড, পান কাৰ্ডৰ পৰা আদি কৰি গোটেইখিনি আপোনালোকে জেৰক্স কপি কৰি গোটেইখিনি চেল্ফ এটেচ মাৰিব, অৰ্থাৎ নিজৰ ছিগনেচাৰ কৰি সেইখিনি এটা এনভলভত ভৰাই গেজেটেড পাৰ্ট 9খন ওপৰত দি বাকীখিনি ডকুমেণ্ট তলত দি ষ্টেপুল মাৰি সেইটো এনভলভটোৰ ওপৰত এপ্লাই ফৰ কোনটো পোষ্টৰ বাবে আপুনি এপ্লাই কৰিছে, যে এপ্লাই ফৰ বোলে অফিচ পিয়ন বুলি ক্লিয়াৰলি লিখিব, এড্ৰেছ লগাই নিজে গৈ পেলাই আপোনালোকে বাই পোষ্ট হওক, পোষ্টটো নকৰাই ভাল, নিজে গৈ ড্ৰপ বক্সত আপোনালোকে গৈ দি থৈ আহক। যদি পোষ্ট কৰিব পাৰে একো কথাটো নাই, কিন্তু পোষ্ট কৰিলে একেবাৰে ডিউ ডেটৰ বা 2 দিনৰ আগত কৰিবলৈ ট্ৰাই নকৰিব, যাতে মিনিমাম এসপ্তাহ থকাৰ আগত কৰিব, যাতে গৈ বস্তুটো পায়গৈ জেগাত। তো সেইবাবে আপোনালোকে সেইখিনি ট্ৰাই কৰক যিসকলে আবেদন কৰিম বুলি ভাবিলে। আৰু ইয়াৰ অফিচিয়েল নটিফিকেশ্যনটো আপোনালোকে আমাৰ হোৱাটছআপ চেনেলত পাই যাব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত তাৰ লিংক দিয়া আছে। যিসকলে আমাৰ ভিডিঅ'টো শেষলৈকে চালে তেওঁলোকক আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আপোনালোকে আমাৰ ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব। লগতে আজিৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।